আচ্ছা, আমাৰ গৰখীয়া সভাৰ আজি 14 বছৰ হৈ গ'ল। আমাৰ আৰম্ভণিতে প্ৰথম ইয়াত এখন ডাঙৰ গোটচাই আছিল। তাত আমাৰ যিবিলাক বয়োজ্যেষ্ঠ আমাৰ ককা দেউতাহঁতকে ধৰি সকলোখিনি ইয়াত গৰু চৰাইছিল। আৰু গৰু চৰাৰ সেই সময়তে আমাৰ মানুহখিনিৰ মনত এটা ভাৱ হৈছিল যে আমি ইয়াত এখন গৰখীয়া পূজা পাতোঁ। আৰু সেই গৰখীয়া পূজাৰে পিছত ৰূপান্তৰ হ'ল যায় গৰখীয়া সভালৈ। আৰু আমাৰ ইয়াত প্ৰতি বছৰে জেঠৰ 3 তাৰিখটো আমাৰ প্ৰায় কাটা তাৰিখ। তাত আমাৰ যথেষ্ট আমাৰ ভক্ত ইয়াত উপস্থিত হয়। আৰু ভক্তবিলাকে নৈবেদ্য শৰাই লৈ আহি ইয়াত তেওঁলোকৰ যিটো মনৰ আশা সেইটো ইয়াত ব্যক্ত কৰে। ব্যক্ত কৰাৰ পিছত তেওঁলোকে এই মনৰ আশা পূৰণ হোৱাৰ পিছত আকৌ তাৰ পিছৰ বছৰো বা পৰ্যায়ক্ৰমে প্ৰায় ইয়াত মানুহ এতিয়া মানে আৰম্ভণিতে কম আছিল, এতিয়া কিন্তু প্ৰায় 10-12 হাজাৰ মানুহ আমাৰ অনুষ্ঠানটোত উপস্থিত হয়। আৰু এই অনুষ্ঠানটো আমাৰ বৰ্তমানলৈ সুকলমে চলি আছে। ৰাতিৰ অনুষ্ঠানো থাকে। ৰাতিটো আমাৰ যি নাম বা তেনেকুৱা অনুষ্ঠান থাকে। আৰু আমাৰ যিখিনি গৰখীয়া আগৰ সেই গৰখীয়াখিনি আমি ইয়াত মাতি আনি তেওঁলোকক গামোচা দিয়া হয় আৰু তেওঁলোকক সম্বৰ্ধনা দিয়া হয়। আৰু এনেকুৱাকৈ আমাৰ এই অনুষ্ঠানটো আজি 14 বছৰ ধৰি চলি আছে। ধন্যবাদ। আমাৰ আজি যি ৪৪ বাৰ্ষিক গৰখীয়া সভা, এই গৰখীয়া সভাখিনি আজিৰ পৰা অনুষ্ঠিত হৈছে। ৰাতিপুৱা বৃক্ষৰোপণ আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আৰু খন্তেক আগতে আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ ভাগৱত সভা অনুষ্ঠিত হ'ল। এই ভাগৱত সভাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে আমাৰ এখন নগাঁও বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় বনবাৰী নাথ ছাৰে। তেখেতক আমি এই অনুষ্ঠানটোৱে উদ্বোধন কৰিব কাৰণে আমন্ত্ৰণ জনাইছোঁ। তেখেত আমাৰ মাজত উপস্থিত হৈছে। ইয়াৰ পিছতে আমাৰ সন্ধিয়া ভাগলৈ আছে আমাৰ ফটা প্ৰজ্বলন। প্ৰায় 100 গছি ফটা ইয়াত প্ৰজ্বলন হ'ব। আৰু এই ফটা প্ৰজ্বলন কাৰ্যসূচীৰ কাৰণে আমি মুখ্য প্ৰজ্বলক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ দৰং জিলা মীন বিষয়া সন্মানীয় বিপুল খাটনীয়া ডাঙৰীয়াক। তেখেত আমাৰ মাজত উপস্থিত হ'ব সন্ধিয়া ভাগলৈ। আৰু অহাকাইলৈ আমাৰ মূল কাৰ্যসূচী, অহাকাইলৈ আমি ৰাতিপুৱা ভাগৰ পৰা এই গৰখীয়া সভাৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। দুপৰীয়া ভাগলৈ এখন ধৰ্মালোচনী সভা আছে। এই ধৰ্মালোচনী সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ বহিনগৰ স্নাতক মহাবিদ্যালয়ৰ প্ৰবক্তা সন্মানীয় জিতেন হাজৰিকাদেৱক। তেখেতো আমাৰ মাজত উপস্থিত হ'ব। আৰু এই ধৰ্মালোচনী সভাখনত গৰখীয়া আৰু আধ্যাত্মিক সমাজৰ ওপৰত আমি আলোচনা কৰিম। আৰু তাৰপিছতে আমি বিয়লি ভাগলৈ ওজাপাৰি থাকিব। আৰু নিশাৰ ভাগলৈ আমাৰ নাগাৰা নামৰ ব্যৱস্থা আছে। ৰঙিয়াৰ বিশিষ্ট নাগাৰা নামৰ দল সন্মানীয় নিপন দত্ত কলিতাদেৱে আমাৰ এই নাগাৰা নামৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিব। আৰু এই কাৰ্যসূচী উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ সদ্য দৰং জিলাৰ নিৰ্বাচিত সদস্য সন্মানীয় হেমন্ত কুমাৰ ডেকাদেৱক। তেখেতো আমাৰ মাজত উপস্থিত হ'ব। এনেকৈ ধৰণে আমি দিনযোৰা কাৰ্যসূচী অহাকাইলৈ আৰু আজিৰ দিনটোৰ যি কাৰ্যসূচী হ'ব। আৰু অহাকাইলৈ আমি তেনেধৰণে বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো ৰূপায়ণ কৰিবৰ কাৰণে আগবাঢ়িম। গতিকে আমি সকলো ভক্তৰ দৰং জিলাৰ সমূহ ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ সতীৰ্থগৰাকীয়ে কৈছে যে আমাৰ ইয়াত প্ৰায় 10 হাজাৰো অধিক ভক্তৰ সমাগম হয়। আৰু তেখেতসকলৰ এনেধৰণৰ এইবছৰে নহয় প্ৰায় 14 বছৰ ধৰি আমি তেনেধৰণৰ এই আদৰ পাই আহিছোঁ। গতিকে আমি সমূহ ভক্তলৈ এই সুবিধাতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।